ইয়াত য'ত লাগিলে ক'ত যে তাতে ভোট লোৱা যিজন দ্বিতীয় পুলিং বিষয়া চন্দন ভূঞা আৰু প্ৰিজাইডিং বিষয়াৰো মানে কৰ্তব্যত অৱহেলাৰ প্ৰতি তেওঁলোকে ভোটৰ কাউণ্টাৰ ফলিঅ'টো ভোটাৰক দি দিলে আৰু ভোটাৰে ভোট দি পেলাই সেই টুকুৰা কি কৰিলে ভোটৰ বাক্সত ভৰাই দিলে বুলি কৈছে। তেওঁলোকৰ হাতত কোনো কাউণ্টাৰ ফাইল নাই। যেতিয়া ভোট কাউণ্টাৰত আহি জমা দিব লাগে ইয়াতে চেণ্ট্ৰেলি জমা দিয়াৰ সময়ত তাতে একাউণ্টছটো দিব লাগে, বেলট একাউণ্ট বুলি কয়, য'ত কিমান ভোট হ'ল, কিমান আছিলে, কিমান থাকিল, কিমান বেলট নিছিলে, পুৰুষ কিমান, মহিলা কিমান। দ্বিতীয়তে ভোটৰ কাউণ্টাৰ ফাইলটো জমা দিব লাগে, কাউণ্টাৰ ফাইলটো নাই। এই নথকা অৱস্থাত ৰাতি আমি দেৰিকৈ যেতিয়া আমালৈ যোগাযোগ হ'ল মহকুমা প্ৰশাসনৰ পৰা আমি খবৰ পালোঁ আৰু তাত এটা হইচই লাগিলে আৰু দেখা গ'ল যে তাতে যিজন মানুহে আচলতে খুব নিয়াৰিকৈ তেওঁ আচলতে বোকাখাতৰ ভিতৰত আটাইতকৈ সচেতন আৰু নিজকে অলপ আগবঢ়া এজন শিক্ষক হিচাপে সকলো সময়তে দেখুৱাই থাকে, কিন্তু কৰ্তব্যত গৈ তেওঁ যিখিনি গাফিলতি কৰিলে, গাফিলতিৰ বাবে এতিয়া দ্বিতীয় কথা ঘটিব যে পুনৰ এই 7 নং ৱাৰ্ডৰ 47 নং গৌতম প্ৰাথমিক বিদ্যালয়ত ভোট দিয়া ভোটাৰসকলে কাইলৈ নিজৰ কৰ্মদিন বা নিজৰ অন্যান্য সকলো কাম খেতি বাতিৰ পৰা ধৰি কাম বাদ দি পেলাই তেওঁলোকে আহি আকৌ ভোট দিব লাগিব। দিনটো তেওঁবিলাকে তাৰ কাৰণে ব্যয় কৰিব লাগিব। প্ৰশাসনে আজি ততাতৈয়াকৈ প্ৰিজাইডিং বিষয়াৰ পৰা ধৰি এটা ভোট লোৱাৰ নতুন দল তালৈ প্ৰেৰণ কৰিব লাগিব। তাৰ কাৰণে প্ৰশাসনৰ অতিৰিক্ত ব্যয় আহিল বা জনসাধাৰণৰ তাৰ ভোটাৰসকলো হাৰাশাস্তি খাবলগীয়া হ'ল। সেই ভোট গ্ৰহণ কেন্দ্ৰবিলাক অলপ আঁতৰত থাকে, মানুহবিলাক বৰ ওচৰতে থকা নহয়। গতিকে সেই মানুহখিনি ভোটখিনি চাই আহি যাতায়াতৰ সুচলতা নথকা অৱস্থাত মানুহে খোজকাঢ়িও আহি ভোট দিব লাগিব। গতিকে আমি ভোটাৰসকলক পুনৰ ভোট দিবলৈ আহ্বান জনাম, কিন্তু তাৰ লগতে মই প্ৰশাসনক আহ্বান জনাম যে যি বিষয়া কৰ্মচাৰীৰ প্ৰকৃত অৱহেলাৰ কাৰণে এই ঘটনা ঘটিল তেওঁলোকক যাতে এটা আগলৈ শিকনিমূলক ভাল ধৰণে যে এনে কৰ্তব্যত অৱহেলা কৰিলে ভাল ধৰণে এটা শিক্ষা পোৱা ধৰণৰ এটা অনুশাসনমূলক ব্যৱস্থালৈ আনক আৰু নিয়াৰিকৈ কোনো পক্ষপাত নোহোৱাকৈ তাতে ভোটটো কাইলৈ সম্পূৰ্ণ কৰক। কাইলৈ প্ৰশাসন এলাৰ্ট থাকক যাতে তাতে কোনো ভোটাৰসকলক কোনো ধৰণৰ মানে মটিভেট কৰাৰ কাৰণে চেষ্টা যাতে নকৰে, কাৰণ কালি হৈ যোৱা ভোট আৰু কাইলৈ হোৱা ভোটৰ মাজত পাৰ্থক্য আহিব। কালি হোৱা স্বতঃস্ফূৰ্ত ভোট তাক কোনেও মটিভেট কৰাৰ কথা নাথাকে, কাইলৈ হ'ব লগা ভোটটোত হয়তো বিভিন্ন ফালৰ পৰা হেঁচা প্ৰয়োগ কৰিবলৈ ব্যক্তি হ'ব পাৰে। আমি আৰু এটা কথা অসম চৰকাৰক আপোনালোকৰ এই মানে প্ৰচাৰ মাধ্যমৰ যোগেদি ক'ব খোজোঁ যে আমি দেখোঁ কেতিয়াবা দুৰ্গম অঞ্চলত থকা 3-4জন ভোটাৰৰ কাৰণেও এটা ভোটগ্ৰহণ কেন্দ্ৰ কৰি দিয়ে, কিন্তু এইবাৰ দেখা গৈছে যে লহৰে ৰোহিতা চাপৰি তেনেকুৱা এলেকাৰ ঠাই মানুহখিনিও নাও পাৰ হৈ আহি এই পাৰৰ ভোট কেন্দ্ৰত ভোট দিবলগীয়া হৈছে। গতিকে সেই এলেকাত থকা অনুষ্ঠানবিলাকত এটা ভোটগ্ৰহণ কেন্দ্ৰ যদি কৰি দিলেহেঁতেন তেতিয়াহ'লে ৰাইজে তাতে ভোটটো দিয়াৰ কাৰণে সুবিধা পালেহেঁতেন। পৰৱৰ্তী সময়ত আমি তাত অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰ কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আচলতে কথাটো হৈছে যে ইয়াতে প্ৰশিক্ষণ দিয়া যায়, প্ৰশিক্ষণৰ লগতে প্ৰেক্টিকেল কৰা যায়। অকল প্ৰশিক্ষণে নহয়, বাকচটো কেনেকৈ খুলিব, কেনেকৈ পেপাৰ চিল কৰিব, কেনেকৈ বেলটখন ভাঁজ কৰিব, কেনেকৈ বেলটবিলাক দিব, ক'ত চিল মোহৰ মাৰিব, কেনেকৈ হিচাপ ৰাখিব, সমুদায় কাৰ্যসূচীৰ প্ৰশিক্ষণ দিয়া যায়। আৰু তেওঁ নতুন কৰ্মচাৰী নহয় যে আগতো তেনেকুৱা তেওঁ হয়তো ভোট লৈছে, গতিকে বাৰে বাৰে ভোট লোৱা মানুহবিলাকৰ ভুল হোৱাৰ কোনো প্ৰচিডিঅ'ৰ ইয়াত থাকিব নালাগে। এতিয়া আমি ভাবিছোঁ যে কেতিয়াবা কিছুমান ধৰক ভাল খেলুৱৈ এজনো যদি আউট হৈ যায়, তেতিয়া তেওঁ যদি মনোসংযোগটো অন্যফালে চিন্তা থাকে, গতিকে সেই ব্যক্তিজনৰ হয়তো মনটোৱে তেওঁ সেইদিনাখন তাতে বহি থকা নাই, তেওঁ এনেকুৱা হ'ব পাৰে যে ভোটটোৰ লগত জড়িত কোনোবা মানুহে কোনোবা পাৰ্টীৰ দলে ভোট পোৱা নোপোৱাৰ লগত তেওঁ যদি মানসিকভাৱে জড়িত নিচিনা চিন্তা মনত আনি থকাৰ কাৰণে হয়তো কিজানি প্ৰেক্টিকেল কামটো তেওঁবিলাকে নকৰিলে। কাৰণ আমি জানো যে তেওঁ বিভিন্ন ধৰণৰ আমি ইয়াতে মই সকলোৱে বোকাহাতত জানে যে তেওঁ এক দলৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ কাম কৰি থাকে। গতিকে কালি হয়তো তেওঁ মানসিকভাৱে তেনেকুৱা ক্ৰিয়াৰ ফলত হয়তো নিজৰ কৰ্তব্যৰ প্ৰতি পিঠি দিলে। সেইটোতকৈ ডাঙৰ কথা হ'ল যে মই আকৌ কৈছোঁ যে 2 ঘণ্টাৰ মূৰে মূৰে প্ৰিজাইডিং অফিচাৰে হিচাপ দিব লাগে কেইটা ভোট পোল হ'ল, পুৰুষৰ কিমান, মহিলাৰ কিমান। তাত নিৰ্ভয় কৰে অকল আঁচ মৰা আঁচকেইডালৰ ওপৰত নহয়, পুৰুষ মহিলা কাটি যোৱা সংখ্যাটোৰ ওপৰত নহয়, কাউণ্টাৰ ফাইলটো মিলাব লাগিব যে কেইটা কাউণ্টাৰ ফাইল দিলোঁ, কিমানখন বেলট ইছ্যু কৰিলোঁ। মই যদি 100 বেলট ইছ্যু কৰিলোঁ, ইতিমধ্যে 75টা ভোট যদি মোৰ হৈছে, তেতিয়াহ'লে মোৰ 75টা কাউণ্টাৰ ফাইল আছেনে নাই, 25খন বেলট আছেনে নাই চেক কৰি পেলাই উত্তৰ দিব লাগে। তেওঁবিলাকে কি চেক কৰি উত্তৰ দিলে? ইয়াতেতো অন্যান্য ছেক্টৰসকলো গৈছিল, ছেক্টৰসকলে গোটেই কথাটো চাই চিতি পেলাই তেওঁবিলাক আহে। যদি কাৰোবাৰ এবাৰো চকুত পৰিলেহেঁতেন যে তাতে কোনো কাউণ্টাৰ ফাইলটো নাই, তেতিয়াহ'লে এই ঘটনাটো হ'ব নোৱাৰিলেহেঁতেন। এতিয়া আমি আশা কৰিম যে এনেকুৱা ধৰণৰ কামবিলাকৰ পুনৰাবৃত্তি নঘটাৰ কথাটো যেনিবা ক'ব, সেইটো ডাঙৰ কথা নহয়,
কিন্তু এই মানুহখিনি যে হাৰাশাস্তি হ'ল, ভোটাৰখিনি আকৌ আহিব লাগিব। গতিকে এই কথাটোৰ কাৰণে আমি অলপ দুখিত কৰিছোঁ আৰু এনে ঘটনা পুনৰাবৃত্তি যাতে নহয় সেইটো বিচাৰিছোঁ। আৰু কাইলৈ ভোটটো সম্পূৰ্ণ নিয়াৰিকৈ স্বতন্ত্ৰভাৱে হোৱাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ